মংগলাচৰণ নামাকৰণৰে সৈতে এই কিভাগী পদৰ দ্বাৰা আমাক কি ক'ব বিচাৰিছে ইয়াৰ পৰা আমি জানিবলগীয়া আৰু শিকিবলগীয়া কি আছে এই ওপৰত মই আলোচনা কৰিম মহাপুৰুষ গুৰুজনে আমাক দেখাইছে এই কথা কিভাগীৰ জৰিয়তে যে আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে দৈনন্দিন জীৱনত পুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে আমি যিবোৰ কৰ্ম কৰোঁ বা কৰবালৈকে আমি যাত্ৰা কৰি যাওঁ আমি কৰবালৈ যাত্ৰা কৰি যাওঁতে আৰু এটা কাম হাতত তুলি লওঁতে আমাৰ তাৰ লগত দুটা বস্তু জড়িত হৈ থাকে কি বস্তু প্ৰথম যাত্ৰাৰ এটা লক্ষ্য বা উদ্দেশ্য থাকে আপোনালোকে কোনেও কেতিয়াও কোনো লক্ষ্য বা উদ্দেশ্য নথকা ঠাইলৈ আপোনালোকে কেতিয়াও যাত্ৰা নকৰে মনত ৰাখিব কথাটো আমি কোনোবা ঠাইলৈ যাত্ৰা কৰি ওলালে সেই যাত্ৰাৰ লগত আমাৰ কি এটা থাকে এটা লক্ষ্য বা উদ্দেশ্য থাকে আৰু ৰাতিপুৱা শুই উঠি গধূলা খোৱালৈকে কৰা কামবিলাকৰ মাজত আমাৰ এটা কামনা বা বাসনা থাকে এতিয়া প্ৰশ্ন হ'ল যে আমাৰ কৰবালৈ যাত্ৰা কৰি ওলোৱাৰ যি যাত্ৰাৰ লক্ষ্য বা উদ্দেশ্য আৰু আমি কৰা কামৰ যি কামনা আৰু বাসনা আমাক কোনে পূৰণ কৰিব ভগৱন্তই কৈছে মই কৰিম মই পূৰ্ণ কাম তোমালোক অকাম মই স্বতন্ত্ৰ তোমালোক পৰতন্ত্ৰ অৰ্থাৎ আপুনি বহুত দিনৰ পৰা কৰবালৈ যাম বুলি ভাবি থাকিলেও নিৰ্দিষ্ট দিনা যাব নোৱাৰিবও পাৰে যদি ভগৱন্তই আপোনাক যাব নিদিয়ে খাম বুলি বাঢ়ি লোৱা ভাত কাঁহীও খাবলৈ নাপাব পাৰে যদি ভগৱানে খাব নিদিয়ে হোম বুলি পাৰি লোৱা বিচনাখনতো শুবলৈ নাপাব পাৰে যদি ভগৱানে শুব নিদিয়ে মনত ৰাখিব কথাটো ভগৱন্ত স্বতন্ত্ৰ আমি পৰতন্ত্ৰ আমি কৰা কামনা বাসনা ভগৱন্তই পূৰণ কৰিব এতিয়া আমি যাত্ৰা আৰু কৰ্ম কেনেকৈ কৰিব লাগিব তাৰ উদাহৰণ ইয়াৰ মাজেদি দেখুৱাইছে যে আপোনালোকৰ পৰিয়ালৰ যোনেই জলৈকে যাত্ৰা কৰি নোলাওক কিংবা যাত্ৰাৰ প্ৰাৰম্ভণিতে যাতে ঈশ্বৰৰ নাম স্মৰণ কৰি যাব পাৰে তাৰ কাৰণে জ্যেষ্ঠসকলে জ্ঞানীসকলে ঘৰখনৰ মানে পিতৃ মাতৃয়ে চকু দিব ল'ৰা ছোৱালী বা পৰিয়ালৰ কোনো লোকে কৰবালৈ যাত্ৰা কৰি ওলাওঁতে ভগৱন্তৰ নাম উচ্চাৰণ কৰি যোৱাৰ কাৰণে পৰামৰ্শ দিব বোপাই স্কুললৈ যোৱা মাজনী স্কুললৈ যোৱা ফুৰিবলৈ যোৱা কৃষ্ণ বুলি কৈ যোৱা ৰাম বুলি কৈ যোৱা হৰি বুলি কয় ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা নাম উচ্চাৰণ কৰি যাতে যাত্ৰা আৰম্ভ কৰিব পাৰে তাৰ কাৰণে আপোনালোকে গুৰুত্ব দিব কাৰণ আপুনি কোৱাৰ কাৰণে যদি ল'ৰাটো বা ছোৱালীজনীয়ে ভগৱন্তৰ নাম লৈ যাত্ৰা কৰে আমাৰ ভাগৱতত কৈছে যিটো জনে যাই নাম উচৰি তাৰো পাছে পাছে ভ্ৰমন্ত হৰি আপুনি ভগৱন্তৰ নাম লৈ যাত্ৰা কৰাৰ লগে লগে ভগৱন্ত আপোনাৰ পিছত যাবলৈ বাধ্য হৈ যায় আৰু ভগৱন্ত য'ত যাব তাৰ পিছত সব দেৱ দেৱতা যাব যিটো জনে যাই হৰি নাম সেবি পাছত ফুৰে যত দেৱ দেৱী যতেক তীৰ্থে তাক স্তুতি কৰৈ তাৰো বায়ু পাপ সমস্ত হৰৈ ভগৱন্তৰ নাম লৈ যাত্ৰা কৰা জনক যদি বাৰাণ্ডাৰ পৰা দেখি পেলাই আপুনি কয় বাপজন কৃষ্ণ বাপজন গৈছে আইগৰাকী গৈছে বুলি যদি আপুনি হাত দুখন বুকলৈ আনি কিয় আনিব লাগে এই বুকতে ভগৱন্ত থাকে সমস্ত ভূতৰে মই আছো হৃদয়ত হাত দুখন যদি হৃদয়লৈ আনি কৃষ্ণ বুলি ক'ব পাৰে বিষ্ণু বৈষ্ণৱক দেখি কৰৈ নমস্কাৰ হৰৈ কোটি জনমৰ পাতক তাহাৰ ভাৱৰ ইমান মাহাত্য আছে মনত ৰাখিব আপুনি ভাবিবলৈ শিকিব লাগিব ভাবিব নজনাৰ কাৰণে আজি আমাৰ বহুত মানুহে বিপদগ্ৰস্ত হয় মনৰ কামনা পূৰণ নহয় কাৰণ যিজনে পূৰণ কৰে তেওঁৰ নাম এৰি নিজেই কৰিছো বুলি যায় আপুনি যদি নিজেই কৰিছো বুলি যায় অহংকাৰ আপোনাৰ লগত আহি যাব সমস্ত কৰ্মক মই কৰো বুলি মানে অহংকাৰ বুলি তাকো জানিবা আপুনি মই কৰিছো মই যাত্ৰা কৰিছো বুলি যদি মই ভাবেৰে যায় তেতিয়া হলে আপুনি সুখ বিচাৰি পাব দুখৰ উপৰি দুখ মনত ৰাখিব কথাটো গতিকে আপোনাৰ মনৰ কামনা আপোনাৰ যাত্ৰাৰ লক্ষ্য ভগৱন্তই পূৰণ কৰিব গতিকে আমি প্ৰত্যেকই যাত্ৰাৰ কালত যাতে ঈশ্বৰৰ নাম স্মৰণ কৰি যাব পাৰো একচিত্ত মনে যিটো মহাজনে ফুৰে গুণ নাম স্মৰি তাকো ৰক্ষা কৰি ফুৰয় সদায় হাতে কৌমদকী ধৰি কৌমদকী মানে গদা গদা মানে নাম শংখ চক্ৰ গদা পদ্ম গুৰু দেও নাম ভগত গদা হ'ল নামৰ প্ৰতীক
গতিকে আমি প্ৰত্যেকেই যাত্ৰা কালত যাতে নাম লৈ যাব পাৰোঁ তাৰ প্ৰতি গুৰুত্ব দিব লাগিব। এই কথা আমাক প্ৰথম আঙুলিয়াইছে দেই। দ্বিতীয়তে কৰ্মটো আপুনি তেওঁত অৰ্পণ কৰিব। যত ধৰ্ম কৰ্ম কৰা কৃষ্ণত অৰ্পণ, তেবে অপ্ৰয়াসে সিজিবেক প্ৰয়োজন। তেতিয়াহে আপোনাৰ প্ৰয়োজনটো সিদ্ধ হ'ব। মই কৰিছোঁ ভাৱেৰে নকৰিব। সেইকাৰণে তেওঁ মংগলাচৰণত প্ৰথমতে কাৰ নাম লৈছে? জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ। ভগৱন্তক জয় দি লৈছে। কৃপাময় ভগৱন্তক চিন্তা কৰিছে। যাৰ আজ্ঞা পালে প্ৰজাপতি হৰি হৰ। আপুনি মইনো কোন? স্বজনকৰ্তা ব্ৰহ্মা, পালনকৰ্তা বিষ্ণু, সংহাৰকৰ্তা শিৱয়ো যাৰ আজ্ঞা পালি কাম কৰে। আপুনি মই কোন? যে আপুনি মই যাতে তেওঁৰ নাম নোলোৱাকৈ কোনো কাম কৰিব লগা নহয় তাৰ প্ৰতি গুৰুত্ব দিব লাগিব। এক নম্বৰ কথা। কোটি কোটি ব্ৰহ্মাণ্ড স্ৰজন্ত যাৰ মায়া, জয় জয় সনাতন নিত্য নিৰঞ্জন কায়া। গতিকে এই কোটি কোটি ব্ৰহ্মাণ্ড তেওঁ মায়াৰ সৌজন্যত সৃষ্টি কৰিছে। তেওঁ নিৰঞ্জন, তেওঁ নিৰাকাৰ, তেওঁ পবিত্ৰ। মনত ৰাখিব। নম মধু ৰিপুৰাম মূৰ মহাগুৰু, মানে মধুদৈত্য নিধন কৰা মহাগুৰু তুমি মোৰ পৰম আৰাধ্য। অন্ত কৰো অন্তক ভকত কল্পতৰু, তুমি অন্ত কৰো অন্ত, কালৰো কাল মহাকাল আৰু ভকতৰ কল্পতৰু। মনত ৰাখিব। কল্পতৰু মানে যি বিচাৰে তাকে পায়। ভগৱন্তই কেৱল কাক দিয়ে? ভকতক দিয়ে। মনত ৰাখিব। অভকতক নিদিয়ে। কিন্তু যাৰ মুখত ঈশ্বৰৰ নাম নাই তেওঁ ঈশ্বৰৰ পৰা কেতিয়াও মনৰ কামনা পূৰণ কৰিব নোৱাৰে। স্বাৰ্থজনিতভাৱে ঈশ্বৰৰ নাম ল'লে সেইজন ঈশ্বৰৰ প্ৰিয় হ'ব নোৱাৰে। সকলো থাকোঁতেও যিজনে লয় তেওঁহে ঈশ্বৰৰ প্ৰিয় বুলি কৈছে। অসম্পদ কালত যিজনে ভজয়, ঈশ্বৰক নিষ্ঠ কৰি তাৰ অমংগল সকলে গুচয়, তাক ৰক্ষা কৰে হৰি। পূৰ্ব পুণ্যৰ ফলত এই জ্যোতিনগৰ প্ৰাথমিকত ধনে ধানে টকাই পইচাই গাড়ীয়ে মটৰে পকা ঘৰে দুৱাৰে ব্যৱসায় বাণিজ্য নদন বদন, কিন্তু ঈশ্বৰৰ নাম নেৰে। সেইজনক সকলো সময়তে ঈশ্বৰে কি কৰে? ৰক্ষণাবেক্ষণ দিয়ে। কিন্তু আমাৰ স্বাভাৱিকতে কি হয়? ধন ধান টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ হ'লেই আমি নামঘৰলৈ নহা হওঁ, সমাজলৈ নহা হওঁ। ঈশ্বৰৰ সেৱা কৰিবলৈ আমাৰ সময় নাই, ঈশ্বৰৰ কথা শুনিবলৈ সময় নাই। কিন্তু ভগৱন্তে কৈছে তাকো মই শুনিবলৈ বাধ্য কৰাই দিম। কেনেকৈ? এনেকুৱা এটা বেমাৰ দি দিম যিটো ডাক্তৰৰ চিকিৎসাটো ভাল নোহোৱা হ'ব। তেতিয়া কিন্তু তেওঁ মোৰ নাম ল'বলৈ বাধ্য হ'ব। কি বুলি? পাৰ কৰা ৰঘুনাথ সংসাৰ সাগৰে। আমাৰ বহুত মানুহে বিপদত পৰিলেহে ঈশ্বৰৰ নাম লয়। বিপদত পৰি ঈশ্বৰৰ নাম লোৱাজন ঈশ্বৰৰ প্ৰিয় হ'ব নোৱাৰে বুলি ভাগৱতে কৈছে। আপদ কালত ত্ৰাহি ত্ৰাহিবলৈ, নুবোলে সম্পদত কালে তাংক প্ৰতিতুষ্ট হৈবন্ত ঈশ্বৰ। ইটো কোন শাস্ত্ৰে কহে। বিপদত পৰিলে ঈশ্বৰৰ নাম লয়, সম্পদত নলয়। সেইজনক ভাল পায় বুলি কোন শাস্ত্ৰত উল্লেখ আছে? গতিকে সম্পদ বিপদ সকলো সময়তে, সুখে দুখে মুখে যোনো চাৰে ৰাম নাম। সুখ দুখ সকলো সময়তে। সুখ দুখৰ নিবাৰণকাৰী এক ভগৱানৰ বাদে আপুনি নাই। কেতিয়াও নাভাবিব মই সদায় দুখত থাকিম আৰু কেতিয়াও নাভাবিব মই সুখত থাকিম। কিন্তু পাঁচজনক সুখ দুখৰ পৰা ভগৱন্তই বিতাড়িত কৰিব নোৱাৰে। কাক কাক নোৱাৰে? সন্ত, মহন্ত, ভক্ত, বৈষ্ণৱ, সাধু। আপুনি ভাগৱত শুনি যদি পাঁচজনৰ ভিতৰত নিজক গুণগতভাৱে এজন কৰিব পাৰে, মানুহেতো হিংসা কৰি নোৱাৰে, স্বয়ং ভগৱানেও আপোনাক পদচ্যুত কৰিব নোৱাৰে। তাৰ উদাহৰণ মানে প্ৰহ্লাদে দেখুৱাই থৈ গৈছে। প্ৰহ্লাদৰ পিতৃ হিৰণ্যকশিপুক নৃসিংহ অৱতাৰত বধ কৰাৰ পিছত নৃসিংহ প্ৰভুৰ খং মাৰ যোৱা নাই। দেৱতাসকল ওচৰ চাপিবলৈ সাহস কৰা নাই। ব্ৰহ্মাই ক'লে যোৱা তুমি স্তুতি কৰা। তেওঁ গৈ পেলাই ভগৱানক ক'লে, প্ৰভু মোৰ পিতাদেউ তোমাৰ ওচৰত বহুত অপৰাধ কৰিলে, মোৰ মুখলৈ চাই পিতাদেউক গতি দিব লাগে। তেতিয়া নৃসিংহই হাঁহি পেলাই কৈছে, হেৰৌ প্ৰহ্লাদ, তই হেন বৈষ্ণৱ পুত্ৰ বহিলি যাৰ 21 পুৰুষ তই কৰিলি উদ্ধাৰ। তোৰ দৰে বৈষ্ণৱ পুত্ৰই দেউতাৰ কথা বাদ দে। অতীতা পুৰুষা সপ্ত ভৱিষ্যস্য চতুৰ্দশ নৰ তাৰ সৰ্বান কলো কৃষ্ণ ইতি কীৰ্তনাথ।
গতিকে কৃষ্ণ সংস্কৃতি অৱলম্বন কৰা পুত্ৰই অতীতৰ 7 পুৰুষ ভৱিষ্যতৰ 14 পুৰুষ 14 7 21 পুৰুষ উদ্ধাৰ কৰিলি দেউতা তাৰ মাজতে গ'ল দেউতাৰ কাৰণে চিন্তা কৰিব নালাগে তেনেহ'লে মোক তোমাৰ ওচৰলৈ নিয়া নোৱাৰো আনিব তোমাৰ পুণ্য জমা হৈ আছে মনত ৰাখিব পাপ পুণ্য কৰ্মবন্ধ কিন্তু মনত ৰাখিব অসীম কৰ্মবিন্ধৰ ভিতৰত মুখ্যতম কৰ্মবন্ধ হ'ল পাপ আৰু পুণ্য এই দুটা বস্তু আমি যাওঁতেও লৈ যাওঁ আহোঁতেও লৈ আহোঁ আমাৰ এই মনুষ্যৰূপী বৃক্ষজোপাত যাওঁতেও দুটা ফল লাগি যায় কি যায় পুত্ৰ ভাৰ্যা ঐশ্বৰ্য থাকিব ঐতে পৰি পাপ পুণ্য দুই যাব লগত সত্তৰি সব যিমান গাড়ী মটৰ কিনিলে মাটি সম্পত্তি ল'লে ঘৰ বনালে সব এৰি থৈ যাব লাগিব কিন্তু পাপ পুণ্য লগত যাব মনত ৰাখিব জানিয়েই কৰক বা নেজানিয়েই কৰক পাপ পাপেই আৰু বেয়া বেয়াই আৰু বেয়াটো কেতিয়াও জানি বা নাজানি কয় আপুনি বিষ জানি খাওক বা নাজানি খাওক বিহে মানুহ মাৰিবই আৰু গতিকে পাপ জানি কৰক বা অজানিতে কৰক পাপ পাপেই আৰু লগত নিবই লাগিব যাওঁতে তলফালে লাগি যায় আহোঁতে ওপৰফালে লাগি আহে সেই তলফালৰ দুটা নাম পাপ আৰু পুণ্য ওপৰফালৰ দুটা নাম সুখ আৰু দুখ আপোনালোকৰ জ্যোতিনগৰত যি আটাইত বেছি পুণ্য লৈ আহি জ্যোতিনগৰ গাঁওখনত যি মানে গৃহস্থী হৈ আছে সি গাঁওখনৰ সকলোতকৈ ওপৰত থাকিব মনত ৰাখিব মধ্যম পুণ্য লৈ অহাজন মধ্যমত থাকিব কম পুণ্য লৈ অহাজন কমত থাকিব কিন্তু ই স্থায়ী নহয় আপুনি যদি ভোগ কৰিবলৈ পায় কৃষ্ণৰ প্ৰতি অনিহা কৰে ঐশ্বৰ্য ভোগৰ মদে মত্ত হৈয়া ঈশ্বৰত পৰাংমুখ ভৈল যিটো জন যেন জীৰ্ণ গায়ী আতি দুৰ্ঘুৰ সংসাৰ মহা পংকে পৰি হোৱা মগন আপুনি সুখ ভোগ কৰিবলৈ পায় যদি ঈশ্বৰলৈ পিঠি দিয়ে আপোনাৰ চকৰি ঘূৰাবলৈ বেছি সময় নালাগে বহুত ধনী মানুহ দুখীয়া হৈ যোৱা দেখিব আৰু বহুত দুখীয়া মানুহ ধনী হয় আপোনালোকৰ জ্যোতিনগৰত কাৰোবাৰ দেউতাক মাকৰ দিনত একোৱেই নাছিল এতিয়া পুতেকহঁতৰ দিনত জয় জয় মই কাৰোবাৰ আকৌ দেউতাক মাকে বহুত প্ৰপাৰ্টি দি গৈছিলে পুতেকহঁতৰ দিনত বেছি কিনি আজৰি এই পৰিৱৰ্তনৰ ৰহস্য জানিবৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগে ৰহস্যক জানে যিটো লোক সততে কীৰ্তন কৰে মুক ধৰি দৃঢ় ব্ৰত কৰি যত্ন বিপৰীত বহুত যত্ন কৰি আপুনি শুনিব লাগিব মোৰ সৰ্বোত্তম দুই পাৱে কৰে নমস্কাৰ ভক্তি ভাৱে তাৰ মোৰ এৰা এৰি নাহি কদাচিত আপুনি সকলো সময়তে ঈশ্বৰৰ নাম লওক আপোনাৰ লগত থাকিব যিটো নাম লয় হৰি তাৰ হয় ই কোনো ৰহস্য বৰে এই ৰহস্য ভেদ কৰিব লাগিব আপুনি সকলো সময়তে ঈশ্বৰৰ নাম ল'বলৈ যত্ন কৰক আপোনাৰ লগত কৃষ্ণ থাকিব আৰু কৃষ্ণ যাৰ লগত থাকিব কোনোনো দুৰ্লভ আছে হৰি সুপ্ৰসন্ন ভগৱন্ত যাৰ লগত থাকিব তাৰ কোনো দুৰ্লভ হ'বলৈ নোৱাৰে মনত ৰাখিব এই কথা আমাক কৈ আছে সেইকাৰণে কৈছে যে অন্তকৰো অন্তক ভকত কল্পতৰু তেওঁ কালৰো কাল মহাকাল কিন্তু ভকতৰ কল্পতৰু ভকতে যি বিচাৰে তাকে দিয়ে এতিয়া আপুনি ভগৱন্তৰ সেইজনেই প্ৰিয় যিজন ভকত এই কথা উদ্ধৱক যাবৰ সময়ত কৈ থৈ গৈছে ব্ৰহ্মা হৰ হলায়ুধ লক্ষ্মী প্ৰিয় জায়া হেৰা উদ্ধৱ মই ব্ৰহ্মাকো ভাল পাওঁ দাদা বলভদ্ৰকো ভাল পাওঁ শিৱকো ভাল পাওঁ এওঁলোক তিনিজনতকৈ মোৰ ভাৰ্যা লক্ষীক মই বেছি ভাল পাওঁ লক্ষীতকৈও পৰম সুন্দৰ মোৰ দেখা ইটো কায়া নিজৰ ভাৰ্যাজনীতকৈ মই নিজৰ দেহটোক মই বেছি ভাল পাওঁ আৰু নিজৰ দেহটোতকৈও সবাতো অধিক তুমি মোৰ প্ৰিয়তম নাহি আন বান্ধৱ উদ্ধৱ তুমি সম গতিকে ভকততকৈ আৰু মোৰ প্ৰিয় নাই মই নিজৰ দেহটোতকৈও মই ভকতক ভাল পাওঁ গতিকে ভগৱন্তৰ প্ৰিয় ব্যক্তি হিচাপে আপুনি জীৱন নিৰ্বাহ কৰিবলৈ ভগৱন্তৰ প্ৰিয় হিচাপে আপোনালোকৰ ঘৰখনৰ পৰিয়ালটো গঢ়ি তুলিবলৈ আপুনি প্ৰত্যেককে ভকত গঢ়ি তুলিব লাগিব মনত ৰাখিব কথাটো ভকত কাক কয় চেলেং গামোচা ল'লে ভকত নহ'বও পাৰে চেলেং গামোচা ভকত নহয় চেলেং গামোচা আমাৰ এটা জাতীয় সংস্কৃতি বা এটা পোছাক ভকত হ'বলৈ হ'লে তিনিটা আখৰৰ গুণ বিশিষ্ট হ'ব লাগিব ভকত ভ আখৰে কি কৈছে ভ শব্দে ভগৱন্ত ভৱ বিমোচন ভজন ভক্তিত তুষ্ট হুৱন্ত সিজন ভগৱন্তই কাক ভাল পায় জীৱশ্ৰেষ্ঠ মানুহৰ জন্ম পাই যি পুৱা গধূলি ধূপ এডাল জ্বলায় তেওঁৰ গুণনাম লয় মাক বাপেকে কোন ল'ৰা ছোৱালীক ভাল পায় যি ল'ৰা ছোৱালীয়ে মাক বাপেকক শ্ৰদ্ধা কৰে ভক্তি কৰে মৰম কৰে আদৰ কৰে কথা শুনে শাক বচন মানে দিহা পৰামৰ্শ মতে চলে সেইটো সন্তান সকলো পিতৃ মাতৃৰ মৰমৰ সন্তান হৈ যদি কোনোবাই মাক বাপেকক শ্ৰদ্ধা নকৰে ভক্তি নকৰে মৰম নকৰে আদৰ নকৰে সন্মান নকৰে কথা নুশুনে শাক বচন নামানে সেইটো সন্তান কোনো পিতৃ মাতৃ মৰমৰ হ'ব নোৱাৰে এইটো যেনেকৈ বাস্তৱ সত্য আমি কাৰ সন্তান আমাৰ ভাগৱতত কৈছে যিজনৰ টিপিটিত তুষ্ট হ'ব দেউ জানিবা সিজন পিতৃ এক কৃষ্ণ দেউ আমাৰ সকলোৰে পিতৃ কৃষ্ণ আমি তেওঁৰে সন্তান গতিকে আমি সন্তান হিচাপে তেওঁক সেৱা পূজা কৰিছো নে নাই আমাৰ পিতৃ মাতৃক আমি খোৱা পিন্ধাব লাগিব কিন্তু আমাৰ সকলোৰে পিতৃক আমি কেনেকৈ পূজা কৰিব লাগিব
সেই কৃষ্ণ পুজিবে দ্ৰব্য লাগে মাত্ৰ নাম। তেওঁ নামেৰে পূজা কৰিব লাগিব আৰু নাম কাৰো পৰা ধাৰ কৰিব নালাগে। হিয়াৰ মাজে নামৰ ভাণ্ডাৰ মুখে বাজ হয়। আপোনাৰ হিয়াত সকলোৰে হৃদয়ত নামে পুঞ্জীভূত কৰি ৰাখিছে। আপুনি মাত্ৰ দুই এটা ব্যক্ত কৰিব লাগে। মাধৱ পুৰুষে কৈছে ৰাম কৃষ্ণ নাম যিটো সদায় ফুৰে গায়, সদায় মংগল তাৰ অমংগল নাই। আপুনি হাজাৰটা নামৰ পৰা এটা নাম, এহেজাৰ এফাকি ঘোষাৰ পৰা এফাকি ঘোষা আপুনি গাবলৈ যত্ন কৰক, ল'ৰা ছোৱালীক শিকাবলৈ যত্ন কৰক। সেইখন ঘৰলৈ কেতিয়াও অমংগল আহিব নোৱাৰে। মনত ৰাখিব, আমাৰ দাৰ্শনিক পণ্ডিত কৈছে sing of Hari with his from in heart, no other virtue is greater than নাম's word। আপোনাৰ মুখত নাম এটা অহাতকৈ আৰু ধৰ্ম নাই। মনত ৰাখিব, আমি প্ৰত্যেকজন সদস্যৰ মুখত যাতে এটা ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা নাম যাতে নিশ্চিত কৰিব পাৰোঁ, তাৰ কাৰণে গুৰুত্ব দিব। মনত ৰাখিব কথাটো, ভগৱন্তৰ মুখত, যাৰ মুখত ভগৱন্তৰ নাম নাই সেইজন কেতিয়াও ভগৱন্তৰ প্ৰিয় নহয়। যিটো নাম লয় হৰি তাৰ হয়। হৰি নাম ঘোষি কলি যুগত নিশ্চয় হৈবেক লোক ভকত। কলি যুগৰ মানুহৰ জন্ম পাই যাৰ মুখত ঈশ্বৰৰ নাম থাকিব তেওঁ ভকত। তেওঁ ডেকা ল'ৰাও হ'ব পাৰে, গাভৰু ছোৱালী হ'ব পাৰে, বোৱাৰীও হ'ব পাৰে, শাহুও হ'ব পাৰে, পিতৃ হ'ব পাৰে, মাতৃ হ'ব পাৰে। এইবোৰ দেহৰ ধৰ্মহে, আত্মাৰ ধৰ্ম নহয়। গতিকে আত্মাৰূপে আমি ঈশ্বৰৰ নাম ল'লে ভকত আৰু ঈশ্বৰৰ নাম নোলোৱাজন অভকত। ভকত তৰিব, অভকত মৰিব। কপিলে কৈছে কপিল বদতি মাও শুনা দেৱ সুতি, অভকতে কদাচিতো নপাৱে মুকুতি। যাৰ মুখত ঈশ্বৰৰ নাম এটা নোলায় কেতিয়াও, যাৰ মুখত এহেজাৰ এফাকি ঘোষাৰ পৰা এফাকি ঘোষা মুখস্থ নাই, সেইজন কেতিয়াও ভকত হ'ব নোৱাৰে। সেইজন, সেই মুখত ঈশ্বৰৰ নাম নোহোৱাজনক কি বুলি কৈছে ভাগৱতে? কদাচিতো নলৱৈ মহুৰ নাম যশ, জানিবা অৰ্জুন সিটো মনুষ্য ৰাক্ষস। দেখাতহে মানুহ কিন্তু সি স্বভাৱত ৰাক্ষস। ঈশ্বৰৰ নাম মুখত নহা মানুহজন খাবলৈ জীয়াই থাকে বুলি কৈছে দাৰ্শনিক পণ্ডিতে, যে যাৰ মুখত ঈশ্বৰৰ নাম নাই তেনেকুৱা মানুহে খাবলৈ জীয়াই থাকে। কিন্তু আমি আচলতে জীয়াই থাকিবলৈ খাব লাগে। লিভ টু ইট বাট ন' ইট টু লিভ। আমি জীয়াই থাকিবলৈ খাব লাগে, খাবলৈ জীয়াই থাকিব নালাগে। গতিকে খাবলৈ জীয়াই থকা মানুহৰ সংখ্যা আজি আমাৰ সমাজত বেছি দেই। মনত ৰাখিব, জুতিয়ে বুদ্ধিয়ে দিলেই ভাল, নহ'লেই কাল। আমাৰ বহুত মানুহ আছে জুতিয়ে বুদ্ধিয়ে দিলেই ভাল, নহ'লেই কাল। যাৰ কাৰণে লক্ষী স্বয়ম্বৰত তেনেকুৱা গুণবিশিষ্ট ব্যক্তিক স্বামী বৰণৰ পৰা নাকচ কৰিছে। কোনে? লক্ষীয়ে। কি বুলি কৈছে? কাক? দৈত্যগুৰু শুক্ৰাচাৰ্যক। দৈত্যগুৰু শুক্ৰাচাৰ্যৰ ওচৰলৈ গৈ লক্ষীয়ে কৈছে, জানো দৈত্যগুৰু শুক্ৰ হুন্ত মহাজ্ঞানী, তথাপি নেৰন্ত তাহ লোভাবিষ্ট প্ৰাণী। মই এওঁ বৰ জ্ঞানী মানুহ বুলি মই জানো, কিন্তু এওঁ বৰ লোভিয়া। লোভিয়াতো পৰে সংসাৰত নাহি মন্দ, জুতি খাইবে নপাইলে লগাইবে নিতে দণ্ড। এনেকুৱা লোভিয়া মানুহক যদি মই স্বামী বৰণ কৰোঁ, অনাগত দিনত জুতিয়ে বুদ্ধিয়ে খুৱাব নোৱাৰিলে এওঁ সদায় মোৰ লগত কাজিয়া কৰি থাকিব। এনেকুৱা লোভিয়া মানুহ কেতিয়াও স্বামীৰ উপযোগী হ'ব নোৱাৰে। নাকচ কৰিছে। মনত ৰাখিব কথাটো। গোটেই জীৱনশৈলীৰ কাহিনী ভাগৱতে কৈ আছে। কিন্তু মনত ৰাখিব, এজনী ছোৱালীয়ে কেনেকুৱা ল'ৰা বাছি ল'লে জীৱন সংগিনী হিচাপে তেওঁ সুখৰ জীৱন হ'ব, আৰু এজন ল'ৰাই কেনেকুৱা ছোৱালী মানে ভাৰ্যা ৰূপে ল'লে জীৱন সংগিনী কৰিলে জীৱন সুখৰ হ'ব, চব নিয়ম ভাগৱতত আছে। গতিকে মই ডেকা গাভৰুবিলাকক আহ্বান জনাইছোঁ, আপোনালোকে যদি ভৱিষ্যত ভাল এগৰাকী ডেকা ল'ৰাই যদি ভাল এজনী ছোৱালী জীৱন সংগিনী পাব বিচাৰে, ভাগৱত আগৈ শুনি লওক। আৰু এজনী ছোৱালীয়ে যদি ভাল স্বামী পাব বিচাৰিছে, ভাগৱত শুনি লওক। ভাগৱত নুশুনা কোনো জীৱই জীৱনশৈলী সঠিকভাৱে আগবঢ়াব নোৱাৰে, আৰু জীয়াই থাকোঁতে শান্তি নাপায়, মৰিলে সদগতি নাপায়। আমাৰ চাৰিমুঠি জীৱৰ ভিতৰত ঈশ্বৰৰ কথা শুনি জীৱক সদগতি দিব পৰা অধিকাৰ মানুহৰ বাদে আনৰ নাই। মানুহৰ জন্ম পাই যদি ভাগৱত শুনাৰ প্ৰতি গুৰুত্ব নাই, মনত ৰাখিব, সকলো বেদান্তৰ সাৰ ভাগৱত, বাকী চব শাস্ত্ৰ ভাগৱতৰ পৰা ধাৰ কৰা। গতিকে ভাগৱত হৈছে মূল বস্তু। এই ভাগৱত যদি আমি শুনিব পাৰোঁ, তেতিয়া এইটো ধৰ্ম দৰ্শনেই নহয়, বিজ্ঞানে কৈছে পৃথিৱীৰ উপৰি ভাগত যি বায়ুমণ্ডল আছে, ইয়াক ঘনত্বৰ ওপৰত 3টা স্তৰত বিজ্ঞানে ভাগ কৰি দেখুৱাইছে: টপস্ফিয়াৰ, টেট্ৰস্ফিয়াৰ, আইনস্ফিয়াৰ। আইনস্ফিয়াৰক আটাইতকৈ ওপৰৰ স্তৰ বৈতৰণী নদী বুলি কল্পনা কৰা হৈছে। অৰ্থাৎ আমাৰ প্ৰয়াণৰ পিছত ভাগৱত শুনা জীৱ ইমান নিৰ্মল হৈ যাব, মানে ৰকেটৰ দৰে 3টা লেয়াৰ ভেদ কৰি 14 ব্ৰহ্মাণ্ডৰ বাহিৰত
মানে শুদ্ধ জীৱ ভকতৰ কাৰণে নিৰ্মাণ কৰা থকা বৈকুণ্ঠত অৱস্থান কৰিব, সি আৰু ঘূৰি আহিব নালাগে। ভাগৱত নুশুনা জীৱ যিমান ধনৱন্ত বিদ্যাৱন্ত শ্ৰীমন্ত সম্পদশালী নহওক কিম্বা এই তিনিটা লেয়াৰৰ ভিতৰতে অহা যোৱা কৰি থাকিব লাগিব। মনত ৰাখিব কথাটো। পুনৰপি জনমম পুনৰপি মৰণম, পুনৰপি জনমম পুনৰপি। আপুনি যিমান দামী কাপোৰ নিপিন্ধক মলি পৰিবই। দামী কাপোৰৰ মলি গুচাবলৈ চাবোন চাৰ্ফ ব্যৱহাৰ কৰিবই লাগিব। মই দামী কাপোৰ পিন্ধিলোঁ বুলি যদি চাবোন চাৰ্ফ ব্যৱহাৰ নকৰে সেই দামী কাপোৰখনৰ পৰা মলি নিজে আঁতৰ নহয়। ঠিক তেনেকৈ মই গাঁওখনৰ ভিতৰত ধনৱন্ত বিদ্যাৱন্ত শ্ৰীমন্ত সম্পদশালী বুলি যদি আজিৰ দৰে অনুষ্ঠানত আহি ভাগৱত নুশুনে সেইটো জীৱ কেতিয়াও সংস্কাৰ হ'ব নোৱাৰে, সি ঘূৰি থাকিব লাগিব। মনত ৰাখিব কথাটো। ভাগৱতৰ ইমান মাহাত্ম্য, সেইকাৰণে ভাগৱতৰ অনুষ্ঠান যাতে আমি প্ৰত্যেকটো নামঘৰতে আমি যাতে পৰিৱেশন কৰিব পৰাকৈ প্ৰত্যেক গাঁৱৰ বিশেষ যিসকল সচেতন ব্যক্তি তেওঁলোকে যাতে তাৰ কাৰণে উদ্যোগ লয়। মনত ৰাখিব, ভগৱন্তৰ এই আঁচনি কাৰ্যকৰী কৰিবৰ কাৰণে যদি এটা খোজ দিব পাৰে তেতিয়া প্ৰতিটো খোজৰ মূল্য হ'ব পদে পদে অশ্বমেধ ফলং প্ৰাপ্নোতি নিত্যস্য বুলি কৈছে। ভগৱানে কৈছে মোৰ কামৰ কাৰণে যদি এটা খোজ আগবঢ়াব পাৰা এই জন্মত প্ৰতিটো খোজৰ মূল্য হ'ব এটা এটা অশ্বমেধ যজ্ঞৰ সমান পুণ্য। সেই জীৱটো পিছৰ জন্মত কিমান ওপৰলৈ গুচি যাব আপুনি কল্পনা কৰিব লাগিব। মনত ৰাখিব কথাটো। এই তথ্য দিছে। গতিকে আমি ভগৱন্তৰ প্ৰিয় হ'বলৈ হ'লে নিজেও ভকত হ'ব লাগিব আৰু পৰিয়ালটোকো ভকত কৰিবলৈ যত্ন কৰিব লাগিব। ভকত হ'বলৈ কেৱল মাত্ৰ নাম ল'ব লাগে। হৰিনাম ঘোষী কলি যুগত নিশ্চয় শুইবেক লোক ভকত। বছ সিমানেই আৰু, বেছি নালাগে দেই। তাৰপিছত কৈছে আতি পাতকী উত্তৰে যাহাৰ স্মৰণে কৰো নমস্কাৰ কোটি কৃষ্ণ। যাৰ নাম ল'লে মহাপাতকী উত্তৰে সেইজনক মই কোটি কোটি বাৰ নমস্কাৰ কৰিছোঁ বুলি মানে এই একাদশ স্কন্ধ ভাগৱত প্ৰণয়ন কৰা প্ৰাগ মুহূৰ্ততে ঈশ্বৰক তেওঁ নমস্কাৰ কৰি আমালৈ আদৰ্শটো এৰি দিছে। প্ৰভুপদ পংকজক ধৰি হৃদয়ত যেনমতে বুজো টিকা ভাষ্যৰ সন্মত। মই নিজৰ জ্ঞানেৰে লিখিছোঁ বুলি কোৱা নাই, টিকা ভাষ্য পঢ়ি মই যিটো পাইছোঁ সেইটোহে লিখিছোঁ। মনত ৰাখিব কথাটো। আমি কেতিয়াও অভিমান কৰি পেলাই কোনো কাম কৰিব নালাগে। অভিমানী মানুহক কোনেও ভাল নাপায়। যাৰ অহংকাৰ আছে সি কেতিয়াও সমাজৰ প্ৰিয় হ'ব নোৱাৰে। সমাজে যাক ভাল নাপায় ঈশ্বৰে তাক ভাল নাপায়। মনত ৰাখিব কথাটো। গতিকে আমি সমাজৰ প্ৰিয় হ'বলৈ হ'লে অভিমান এৰিব লাগিব। তেতিয়াহ'লে আমাৰ অভিমান 5টা প্ৰকাৰে আহে। মনত ৰাখিব দেই। 5টা দিশৰ পৰা আমাৰ মনলৈ অভিমান আহে বুলি বেদে সিদ্ধান্ত দিছে। কি কি? জাতি বিদ্যা মহতঞ্চ ৰূপ যৌৱনম এব চ যত স্তুতি বৰ্ধেত পঞ্চতৈ ভক্তি কন্তকঃ। এই 5টা ভাৱ যদি কাৰোবাৰ হৃদয়ত অৱস্থান কৰে সি আজিৰ দৰে অনুষ্ঠানত আহি ভক্তি কৰিব নোৱাৰে। মই জ্যোতিনগৰ গাঁওখনৰ ভিতৰত উচ্চ জাতিৰ মানুহ বুলি জাতিক লৈ যদি কোনোবাই গৰ্ব কৰে তেওঁ সাধাৰণ মানুহৰ লগত ভক্তি কৰিব নোৱাৰে। মই গাঁওখনৰ ভিতৰত আটাইতকৈ বিদ্যাৱন্ত, পুথিগত ডিগ্ৰী মোৰ সমান নাই এই বুলি যদি পুথিগত ডিগ্ৰীক লৈ কোনোবাই অভিমান কৰে তেওঁ সাধাৰণ মানুহৰ লগত বহি ভক্তি কৰিব নোৱাৰে। মই গাঁওখনৰ ভিতৰত মোতকৈ ধনী মানুহ নাই, লগত নিব নোৱাৰা বিনাশী সম্পদক লৈ যদি কোনোবাই অহংকাৰ কৰে তেওঁ সাধাৰণ মানুহৰ লগত ভক্তি কৰিব নোৱাৰে। ৰূপ বগা চগা হ'লে আমাৰ কিছুমান মানুহ আছে দেখিবলৈ বগা চগা ধুনীয়া হ'লে কোলা ফালে নাচায়, মাতিবলৈকে টান পায়। তেনেকুৱা স্বভাৱ আছে যদি এৰিব দেই। কাৰণ আপোনাৰ সেই সুন্দৰটো পূৰ্বজন্মৰ সাধনাৰ বস্তু। আপুনি পূৰ্বজন্মতে জ্যোতিনগৰ গাঁৱত এজনী ধুনীয়া বোৱাৰী হিচাপে মই জীৱন নিৰ্বাহ কৰিবৰ কাৰণে এজন ডেকা ল'ৰা, এজনী গাভৰু ছোৱালী, এজন সুন্দৰ মহিলা, এগৰাকী সুন্দৰ পুৰুষ হিচাপে জন্ম ল'বৰ কাৰণে পূৰ্বজন্মতে সাধনা কৰিছিলে। সেই সাধনাৰ ফলটোহে এই জন্মত ভোগ কৰিছে। ভোগ কৰিবলৈ পাই যদি আপুনি ৰূপক লৈ গৰ্ব কৰে তেতিয়া সুন্দৰক বান্দৰ কৰিবলৈ ভগৱানৰ বেছি সময় নালাগে। নাৰদকো বান্দৰ কৰি পেলাইছে। মনত ৰাখিব কথাটো। নাৰদেও সুন্দৰক লৈ অভিমান কৰাৰ কাৰণে বান্দৰ কৰি বহুৱাই থৈ দিছে। আপুনি মানুহ কোন? এই কথাবোৰ আমি জানিব লাগিব। আৰু যৌৱনক লৈ অভিমান কৰিব নালাগিব। গতিকে আপুনি নিজক সমাজত প্ৰতিষ্ঠা কৰিবলৈ হ'লে দাস্য ভাৱসম্পন্ন গুৰুজনাৰ দৰ্শনটো আমি অনুকৰণ কৰিব লাগিব। দাস্যত্ব ভাৱ হ'ব লাগিব। আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে টু বিকাম গ্ৰেট ওৱান উই মাষ্ট বি হাম্বল। আপুনি সমাজত নিজক প্ৰতিষ্ঠা কৰিবলৈ হ'লে আপুনি নম্ৰ স্বভাৱৰ হ'বই লাগিব। অহংকাৰী মানুহক কোনেও মানুহে মানে মান্যতা নকৰে। এই তথ্যবিলাক আমাক দিছে। আমি ভাগৱত শুনি কেৱল আমাৰ জীৱনশৈলীৰ দৰ্শনবিলাক আমি শিকি ল'ব লাগে। মনত ৰাখিব কথাটো। তাৰপিছত কৈছে কৃষ্ণৰ আদেশে আমি হৰ্ষদীৰ্ঘ ছন্দে বিৰচিব নৱসিদ্ধ কথাকো প্ৰবন্ধে। এই নিমি নৱসিদ্ধ সংবাদ
একাদশ স্কন্ধ ভাগৱত মই ৰচনা কৰিবলৈ লৈছোঁ। ইয়াত হয়তো ক'ৰবাত দীঘল, ক'ৰবাত ছুটি হ'ব পাৰে। এইবিলাক যাতে তোমালোকে মোক দোষাৰোপ নকৰা, এই বুলি আহ্বান জনাই লৈছে। এইটো আমালৈ আদৰ্শ এৰিছে দেই।